এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। অহাকালি হ'ল 1 ডিচেম্বৰ। অহাকালি 1 ডিচেম্বৰ তাৰিখৰ পৰা সলনি হ'ব পাৰে কেইখনমান গুৰুত্বপূৰ্ণ নিয়ম। তো কি নিয়ম সলনি হ'ব পাৰে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। অহাকালি হ'ল 1 ডিচেম্বৰ। অহাকালিৰ পৰা কি নিয়ম পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে এতিয়া আপোনালোকক এটাকৈ জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে 1 নম্বৰ নিয়মৰ ভিতৰত কোৱা হৈছে LPG চিলিণ্ডাৰৰ মূল্য। তো LPG চিলিণ্ডাৰৰ মূল্যক লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে সাধাৰণতে প্ৰতি মাহৰ 1 তাৰিখে চৰকাৰে LPGৰ মূল্য সলনি কৰে। বাণিজ্যিক গেছ চিলিণ্ডাৰ আৰু LPGৰ মূল্য পৰিৱৰ্তন দেখা গৈছে। এনে পৰিস্থিতিত এইবাৰ LPG চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। অক্টোবৰ মাহত গেছ কোম্পানীয়ে 19 কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 48 টকা বৃদ্ধি কৰাৰ বিপৰীতে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন কৰা নাছিল। অহা 1 ডিচেম্বৰ বা অহাকালিৰ পৰা কিন্তু পৰিৱৰ্তন হ'ব পাৰে গেছৰ মূল্য। চৰকাৰে প্ৰতি 1 তাৰিখতে কিন্তু গেছৰ মূল্যৰ হাল সলনি কৰে। তো তাৰপিছত দ্বিতীয়টো আপডেট এতিয়া আপোনালোকক জনাইছোঁ। তো দ্বিতীয়টো আপডেটত ইয়াতে কোৱা হৈছে SBI ক্ৰেডিট কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন। আপুনি যদি ডিজিটেল গেমিং প্লেটফৰ্ম ব্যৱসায়ৰ সৈতে জড়িত লেনদেনৰ বাবে ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ কৰে তেন্তে আপুনি সাৱধান হ'ব লাগিব। আচলতে দেশৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই পুনৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীক ডাঙৰ আঘাত দিলে। SBI ক্ৰেডিট কাৰ্ড ৱেবছাইট অনুসৰি 2024 চনৰ 1 ডিচেম্বৰৰ পৰা ইয়াৰ ক্ৰেডিট কাৰ্ডে ডিজিটেল গেমিং প্লেটফৰ্ম মাৰ্চেণ্টৰ সৈতে জড়িত লেনদেনত কোনো পুৰস্কাৰ পইণ্ট প্ৰদান নকৰে। পুৰস্কাৰ পইণ্ট মানে ৰিৱাৰ্ড পইণ্ট প্ৰদান নকৰিব SBI ক্ৰেডিট কাৰ্ডৰ পৰা। তো আপোনালোকে যদি SBI ক্ৰেডিট কাৰ্ডখন গেমিং বা কোনো মাৰ্চেণ্টৰ সৈতে জড়িত লেনদেন কৰে তেন্তে অহাকালিৰ পৰা ৰিৱাৰ্ড পইণ্ট নাপাব। তাৰপিছত 3 নম্বৰত কৈছে 17 দিন বেংকত কোনো কাম নাই। ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিচেম্বৰৰ বাবে বেংক ছুটিৰ তালিকা প্ৰকাশ কৰিছে। ইয়াৰ মতে ডিচেম্বৰ মাহত মুঠ 17 দিন বেংক ছুটি থাকিব। এনে অৱস্থাত ডিচেম্বৰ মাহৰ বাবে বাকী থকা কামৰ বাবে শাখালৈ যোৱাৰ আগতে বেংকৰ ছুটিৰ তালিকাখন পৰীক্ষা কৰাটো ভাল হ'ব। তো আপোনালোকৰ যদি বেংকত কোনো কাম আছে তেন্তে অতি সোনকালে কৰি লওক। অহা ডিচেম্বৰ মাহত কিন্তু 17 দিন বেংক বন্ধ থাকিব। তাৰপিছত আপোনালোকক একেবাৰে শেষৰ আপডেটটো জনাই দিছোঁ। ইয়াতে লিখা আছে 1 ডিচেম্বৰৰ পৰা প্ৰযোজ্য হ'ব ট্ৰেচেবিলিটিৰ নিয়ম। দেশৰ টেলিকম নিয়ন্ত্ৰক ট্ৰায়ে কেলেংকাৰী আৰু ফিচিং ৰোধ কৰিবলৈ OTPকে ধৰি বাণিজ্যিক বাৰ্তাৰ বাবে নতুন ট্ৰেচেবিলিটিৰ নিয়মৰ সময়সীমা 2024 চনৰ 1 ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে এই নিয়ম 2024 চনৰ 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'বলগীয়া আছিল। তো আজি ইমানেই। অহাকালি 1 ডিচেম্বৰ তাৰিখৰ পৰা সলনি হ'ব পাৰে এই কেইখন নিয়ম। তো ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।